নমস্কাৰ। সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষতে। আৰু আজি লৈ আহিছোঁ গুৱাহাটীৰ পাঞ্জাবাৰীৰ পৰা চাবানা চুলতানাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতাৰে আজি এই সপ্তাহটিৰ আৰম্ভণি কৰিবলৈ লৈছোঁ। কিন্তু তাৰ আগতে অনুৰোধ কৰোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনত যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। এতিয়া আগবাঢ়িছোঁ চাবানাৰ অভিজ্ঞতাৰ ফালে। এই ঘটনা তেওঁ আৰু তেওঁৰ পৰিয়ালৰ লগত এই বছৰেই ৰমজান মাহত ঘটিছিলে, 2024ৰ ৰমজান মাহত। তেওঁৰ ল'ৰাজনে বৰ্তমান BA পঢ়ি আছে আৰু ৰমজান মাহত আমি সকলোৱে জানো মুছলমান সম্প্ৰদায়ৰ লোকসকলে গোটেই দিনটো ৰোজা ৰাখে আৰু সন্ধিয়া সময়ত ৰোজা ভাঙে। সেইদিনাখনো তেওঁলোকে প্ৰায় 6-4:30 বজাত ৰোজা ভাঙিলে আৰু ৰোজা ভঙাৰ পাছত চাবানাৰ পুতেকে লগৰ দুজনৰ লগত অলপ ওলাই গ'ল। পাঞ্জাবাৰীতে অলপ দূৰত তেওঁলোকে এটুকুৰ ঠাইলৈ গ'ল। সেই ঠাইটুকুৰ বিৰাটেই বেছি জয়াল। তাত আগতে এখন বৰ ডাঙৰ মুৰ্গী ফাৰ্ম আছিলে, কিন্তু কি কাৰণত কোনেও নাজানে সেই ফাৰ্মখন এদিন জ্বলি চাহখাৰ হৈ গ'ল আৰু তাত এতিয়া কেৱল ভগ্নাৱশেষ আছে। আৰু তাৰ লগতে এটা বৰ ধুনীয়া ডাঙৰ পুখুৰী আছে। সেই পুখুৰীটোৰ পাৰতেই চাবানাৰ ল'ৰাজন আৰু তেওঁৰ দুজন বন্ধু বহি কথা পাতি আছে। আৰু সেই ঠাইটুকুৰলৈ আচলতে আন্ধাৰ হোৱাৰ পিছত কোনো মানুহ যাবলৈ সাহ নকৰে, ইমানেই বেছি ভয় লগা। কিন্তু কিয় নাজানে সেইদিনাখন চাবানাৰ ল'ৰাজন আৰু তেওঁৰ লগৰ দুজন তালৈ গ'ল, তাত বহি কথা পাতি আছে। তেতিয়া তেওঁলোকে দেখিছে হঠাৎ পুখুৰীটোৰ পৰা এজন মানুহ উঠি আহিছে। তেওঁ গা ধুই আহিছে আৰু মানুহজন অলপ দূৰলৈ গৈ অদৃশ্য হৈ গৈছে। আৰু সেই ঠাইৰ পৰাই আকৌ এগৰাকী মাইকী মানুহ এটা সৰু শিশুক লৈ পুখুৰীটোলৈ নামি আহিছে। মানুহজন যিখিনি ঠাইত অদৃশ্য হৈ গ'ল সেই ঠাইখিনিৰ পৰাই মানুহ এগৰাকী ওলাই আহিছে, ওলাই আহি পুখুৰীটোত নামি গৈছে। আৰু আচৰিত ধৰণে মাইকী মানুহগৰাকী আৰু শিশুটি যেতিয়া পুখুৰীলৈ নামি গৈ আছে তেতিয়া বৰ ভয় লগাকৈ চাবানাৰ পুতেক আৰু তেওঁৰ লগৰ দুজনলৈ চাই আছে। আচৰিত ধৰণে সেই মাইকী মানুহগৰাকী শিশুটিক লৈ পুখুৰীটোত বিলীন হৈ গ'ল। তেওঁলোকে গা ধুবলৈ বা জলকেলি কৰিবলৈ পুখুৰীত নমা নাই, তেওঁলোক পুখুৰীৰ ভিতৰলৈ গুচি গ'ল আৰু অদৃশ্য হৈ গ'ল। সেই দৃশ্য যদি অকল এজনে দেখিলেহেঁতেন তেতিয়া ভ্ৰম হৈছে বুলি ক'ব পৰা যায়, কিন্তু তিনিজন বন্ধুৱে একেলগে সেই দৃশ্য দেখিছে আৰু কি হৈছে তেওঁলোকে ধৰিব পৰা নাই। গোটেইকেইজনৰে অৱস্থা একেবাৰে বেয়া। সেই দৃশ্য দেখাৰ পিছত বিৰাট ভয় খাইছে আৰু লৰালৰিকৈ তেওঁলোক বহাৰ পৰা উঠিছে। লগে লগে তেওঁলোকে দেখিছে সন্মুখত এজাক শিশু। তেওঁলোকৰ পিন্ধনত হাফ পেণ্ট আৰু গাত মলিন বগা গেঞ্জি, আৰু তেওঁলোকে এটা বৰ পুৰণা ফটা ফুটবল খেলি আছে। বিৰাট ফূৰ্তি কৰি কৰি শিশুকেইটাই ফুটবল খেলি আছে আৰু মাজে মাজে চাবানাৰ পুতেক আৰু তেওঁৰ বন্ধুকেইজনক মাতি আছে যে আহক আহক আমাৰ লগত ফুটবল খেলিব। গোটেই পৰিৱেশটো এটা বেলেগ পৰিস্থিতিৰ হৈ গৈছে, যেন তেওঁলোক বেলেগ এখন পৃথিৱীত সোমাই গ'ল। মায়াৰ এটা জাল, ইটোৰ পিছত সিটো মায়া তেওঁলোকে দেখা পাই আছে। আৰু গোটেইকেইজনে গম পাইছে যে এই ঘটনাবোৰ সঁচা হ'ব নোৱাৰে, কাৰণ ঠাইটুকুৰলৈ যেতিয়া তেওঁলোক আহিছিলে একদম নিজান নিস্তব্ধ এটুকুৰ ঠাই, তাত দূৰ দূৰলৈকে কোনো মানুহৰ বসতি নাই। গতিকে ঘপককৈ এজাক শিশু ক'ৰ পৰা আহিলে তেওঁলোকে ধৰিব পাৰিছে কিবা এটাতো বেয়া হৈছে, খেলি মেলি হৈছে। সেয়েহে লৰালৰিকৈ তেওঁলোকে সেই ঠাইটুকুৰ এৰিবলৈ যুঁজা কৰিছে আৰু তেওঁলোক বিৰাট খৰকৈ সেই ঠাইটুকুৰৰ পৰা আহিছে। আহি দূৰত দেখিছে তেওঁলোকৰ চতুৰ্থজন বন্ধু, যিজন তেওঁলোকৰ ঘৰৰ ওচৰতে থাকে, তেওঁ নিজৰ গাড়ীখন লৈ আহিছে। আহি তাহাঁতক দেখি কৈছে তহঁতে ইয়াত কি কৰি আছ? বন্ধুজনক তেতিয়া চাবানাৰ পুতেকে সুধিলে যে তই ক'ত গম পালি আমি ইয়ালৈ আহিছোঁ বুলি? তেতিয়া সি ক'লে যে তহঁত ওলাই আহিছ বুলি তোৰ আম্মাই ক'লে, আৰু মোৰ কিয় নাজানো লাগিলে তহঁত ইয়ালৈ আহিছ। এই ঠাইটুকুৰ বিৰাট বেয়া বুলি মই জানো, সেয়েহে মই তহঁতক লৈ যাবলৈ আহিছোঁ। সেই বুলি কথাখিনি পতাৰ পিছত যেতিয়া তেওঁলোকে আকৌ পুখুৰীটোৰ ফালে চাইছে, আচৰিত ধৰণে সেই কথাখিনি পাতোতে প্ৰায় 4-5 মিনিটহে হৈছে, তাতকৈ বেছি হোৱা নাই। ঘূৰি চাওঁতে দেখিছে ল'ৰাজাক যিজাকে ফুটবল খেলি আছিলে সেই ল'ৰাজাক অদৃশ্য, তাত কোনো মানুহ নাই। এই গোটেই ঘটনাটোৰ পিছত চাবানাৰ পুতেক আৰু তেওঁৰ বন্ধুকেইজনে গম পালে যে এয়া কিবা এটাতো তেওঁলোকৰ লগত বেয়া হৈছে। লৰালৰিকৈ গোটেইকেইজন বন্ধু তেওঁলোকৰ চতুৰ্থজন বন্ধুৰ গাড়ীত উঠি সেই ঠাইৰ পৰা
গুচি আহিলে আহি নিজৰ নিজৰ ঘৰলৈ গ'ল চাবানাৰ পুতেকে তাৰপিছত ইমানেই বেছি ভয় খালে যে নিশাৰ তেওঁলোকৰ মানে পুৱতি নিশা যিটো চেহেৰি কৰে সেই পুৱতি নিশা চেহেৰিলৈকে ল'ৰাজন সাৰে থাকিলে তেওঁ টিভি চাই থাকিলে তেওঁ মোবাইলত বাকী কেইজন বন্ধুৰ লগত কথা পাতি থাকিলে কাৰোবাৰ কিবা অসুবিধা হৈছে নেকি সুধিলে আৰু আচৰিত ধৰণে তাৰে এজন বন্ধু যাৰ নাম ঈশানৰ বিৰাট বেছি জ্বৰ উঠিলে ঘৰলৈ যোৱাৰ পিছত আৰু বাকী কেইজনৰো মানে ইটো সিটো কিবা কিবি হৈ আছে মন বেয়া লাগিছে গা বেয়া লাগিছে মানে মূৰটো ঘূৰাইছে বমি বমি লাগিছে আৰু সেই তেনেদৰেই তেওঁলোকে গোটেই নিশাটো পাৰ কৰিলে ৰাতিপুৱা হোৱাৰ লগে লগে চেহেৰি কৰাৰ পিছত চাবানাৰ পুতেকে গোটেইখিনি কথা চাবানাক আৰু দেউতাকক ক'লে দেউতাকে তাৰপিছত ৰাতিপুৱা মানে পুৱা হোৱাৰ পিছত তেওঁৰ এজন বন্ধুলৈ ফোন কৰিলে যিজন বন্ধু যিটুকুৰ ঠাইৰ কথা কৈছে সেই ঠাইটুকুৰৰ ওচৰতে থাকে বন্ধুজনক মানে নিজৰ পুতেক গৈছে বুলি কোৱা নাই বেলেগ কোনোবা গৈছিলে এনেকুৱা দেখিছে বুলি কৈছে তেতিয়া বন্ধুজনে ক'লে যে তহঁতৰ দিন বিৰাট ভাল আছিলে সেই ল'ৰাকেইজনৰ দিন বিৰাট ভাল আছিলে যিহেতু ৰমজান মাহ পবিত্ৰ মাহ সেয়েহে তাহাঁতৰ একো বিপদ নহ'ল সেই ঠাইটুকুৰ বিৰাটেই বেছি জয়াল তাত আগতে বহু বছৰ বহু যুগ বুলিব পাৰি আগতে এখন বৰ ডাঙৰ শ্মশান আছিলে বোলে আৰু তাৰ পিছৰে পৰা সেই ঠাইটুকুৰত বহুত কিবা কিবি হৈছে মানুহে নিজৰ ইণ্ডাষ্ট্ৰি গঢ়িবলৈ চেষ্টা কৰিছে মুৰ্গীৰ ফাৰ্ম খুলিছে কিন্তু তাত একো বস্তু বেছি দিন থাকিব নোৱাৰে কিবা নহয় কিবা এটা হৈ ধ্বংস হৈ যায় গতিকে সেই দিনটো বিৰাট ভাল থকাৰ কাৰণে ল'ৰাকেইজন বাচি আহিল বুলি মানে চাবানাৰ হাজবেণ্ডক তেওঁৰ বন্ধুজনে ফোনত ক'লে এই ঘটনাটোৰ পিছত এতিয়ালৈকে চাবানাৰ পুতেকৰ সেই ভয়টো আঁতৰা নাই তেওঁ অকলে থাকিবলৈ ভয় কৰে ৰাতি তেওঁ বেয়া বেয়া সপোন দেখে আৰু মানে মাকে তাৰপিছত বহুত কিবা কিবি কৰিছে আল্লাহৰ নামত বহুত দুৱা পঢ়াইছে লাহে লাহে ল'ৰাজন সুস্থ হ'ল কিন্তু তথাপিতো সেই ভয়টো মনত থাকি গ'ল বৰ আচৰিত ধৰণৰ ঘটনা আজি এটা পঢ়িলোঁ আৰু আপোনালোকৰ মাজত বিলাই দিলোঁ শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই ঘটনা ইয়াতে সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি